মঙ্গলবাৰে বৰভাগৰ আঠখৰীয়াত কবিচন্দ্ৰ আয়ুৰ্বেদিক চিকিৎসালয় আৰু ডাকঘৰৰ শুভ উদ্বোধন কৰে বিধায়ক নাৰায়ণ ডেকাই। উক্ত অনুষ্ঠানত বিধায়কগৰাকীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। গৰু চোৰৰ সন্ত্ৰাস ৰোধ কৰাৰ বাবে বিধায়কগৰাকীয়ে নতুন কৌশল অৱলম্বন কৰাৰ কথা উল্লেখ কৰে। গোটেই মানে সমাজত এটা গৰু চুৰি এটা সাংঘাতিক সমস্যাৰ সৃষ্টি কৰিছে আৰু মানে এইটো আমাৰ এটা সামাজিক ব্যাধিৰ নিচিনা হৈছে যে এতিয়া আমাৰ পোহৰা গাঁৱত আছে যদিও গৰু চোৰবোৰ ইমান দুৰ্দান্ত হৈছে। সিহঁতৰ মানে ইমান সিহঁতৰ টেকন'লজি হাই, গতিকে সেই ডাঙৰ ডাঙৰ দামী দামী গাড়ীৰ ভিতৰত ভৰাই লৈ তেওঁলোকে গৰু লৈ যায়। গতিকে যাতে নিশা সেই চোৰবিলাক যাতে মুক্ত বিচৰণ নহয় তাৰ কাৰণে মই এটা পৰিকল্পনা কৰিছোঁ যাতে আমাৰ গাঁও অঞ্চলত সোমোৱা মূল প্ৰৱেশদ্বাৰবোৰ যাতে আমি ৰাতি 10টাৰ পিছত যাতে বন্ধ কৰি দিব পাৰোঁ। সেইটো এটা মই চিন্তা কৰিছোঁ। ভাল লাগিছে, সমস্যা সমাধান কৰাৰ কাৰণে ৰাইজে আমাক বাছনি কৰিছে আৰু যেতিয়া ৰাইজৰ এই সমস্যা সমাধান কৰি দিব পাৰোঁ, ৰাইজৰ বাছনিত যে ভুল হোৱা নাই তেনেকুৱা এটা মানে গৌৰৱ অনুভৱ। আৰু এবাৰ খোজকাঢ়ি মই প্ৰায় 4 কিলোমিটাৰ জেগা খোজকাঢ়ি বৰষুণৰ পানী মই মানে ৰাইজৰ বানপানী নিৰীক্ষণ কৰিছিলোঁ। আৰু এইবাৰ আমাৰ সন্মানীয় সাংসদ কুইন বাইদেউৰ মানে সহযোগত আমি বৰষুণৰ এই ৰাস্তাটো ওখ আৰু ডাঙৰ কৰি বনোৱাৰ কাৰণে ইতিমধ্যে ডিপিআৰ প্ৰস্তুত কৰিছোঁ আৰু এইটো খুব সোনকালে কাম কৰিব। ব্যুৰো ৰিপৰ্ট 7 News Now।